ইনষ্টিটিউশ্যনৰ মেনেজিং ডিৰেক্টৰ প্ৰমুখে এই ইনষ্টিটিউশ্যনৰ বিভিন্ন বিষয় টিচিং ষ্টাফ মই একদম খৰখেদাৰ পৰা আহিলোঁ অলপ আগতে গম পাইছোঁ মজাৰ মোক এইখিনি মোৰ ভাল বন্ধু আপোনালোকৰ মেনেজিং কমিটিৰ ডিৰেক্টৰ মজাৰ মোৰ ভাল বন্ধু ফাৰ্মাচিষ্ট হয় আৰু ভাৰ্গৱদা বহি আছে ফাৰ্মাচিষ্টে হয় ময়ো পেছাগতভাৱে এজন ফাৰ্মাচিষ্ট কবি বুলি কৈছে যদিও যোৱা বছৰত মই আহিছিলোঁ ইয়াত আজি কেনেকুৱা লাগি আছে ভাল লাগিছে ভালনে বঢ়িয়া 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 মই সৰু কথা এটা পতাৰ আগতে আমাৰ যিটো প্ৰফেশ্যন এই প্ৰফেশ্যনটো একদম নিট এণ্ড ক্লিন হ'ব লাগে মই বহুত দিন আগতে কৈছিলোঁ বিশ্বাসযোগ্য মানুহ হ'ব লাগে হয়নে নহয় কথাটো বিশ্বাসযোগ্য হ'লে মানে লেবৰেটৰীৰ টেকনিচিয়ানে টেষ্টটো কৰে পেথলজিষ্টে চাইন কৰে নহয় ছাৰ কথাটো যদি ভাবোঁ পেথলজিষ্টে চাইন কৰে কিন্তু এটা কথা মোৰ দুখ লাগে মই কবিতা লিখোঁ মানে অলপ মানুহৰ কবিতা লিখোঁ তাতে যদি লেবৰেটৰী টেকনিচিয়ানৰ কথাটো কওঁ সিমান বেছি দৰমহা নহয় অভাৰত যদি গভমেণ্ট চাকৰি এটা পায় ইমান বেছি দৰমহা নহয় কিন্তু আটাইতকৈ ডাঙৰ কথা যদি গম পায় মেক্সিমাম লেবৰেটৰী টেকনিচিয়ানৰ কম দৰমহা চাকৰিটোৰ ওপৰত ভিত্তি কৰি লাখ টকাৰ পেথলজিষ্টে চাইন কৰে সেইটো ডাঙৰ বস্তু কিন্তু খুব বেছি WBC যদি আপোনাৰ থাকে শ্লাইডখন চাই পেথলজিষ্টে আহি কিন্তু লেবৰেটৰী টেকনিচিয়ানৰ ওপৰতে ডিপেণ্ড কৰে হয়নে আৰু ইয়াৰ পৰা পাছ কৰি গৈ মই কেইজনমান ইয়াতে ষ্টুডেণ্টছত লাভ পাইছিলোঁ তাতে তেওঁলোকে কাম কৰি আছে বিভিন্ন অনুষ্ঠানত ইয়াৰ পৰা গৈও যদি ঘৰতো যদি গাঁৱত যদি বিশ্বাসযোগ্য হ'ব পাৰি গাঁওখনৰ ধুনীয়াকৈ চলিব পাৰি কিন্তু এই ৰঙিয়াৰ পৰা গৈ হাইলাকান্দিত চাকৰি কৰি থকাতকৈ লেবৰেটৰী টেকনিচিয়ানে সুন্দৰ জীৱন যাপন কৰিব পাৰে মানুহ হৈ জীয়াই থাকিবলৈ বেছি টকা নালাগে নহয় হয় নহয় বহুত বেছি পইচা পালে কি লোকেল মুৰ্গীৰ বাহিৰে কিবা বেলেগ স্পেচিয়েল আছে নেকি আৰু নাই গতিকে যদি খুব ভালকৈ যদি কিন্তু বিশ্বাসযোগ্য হ'ব লাগিব মই বহুত দিন আগত এটা কৈছিলোঁ ব্লাড উইথড্ৰ কৰি আছে লগত চিফল লৈ আছে বিশ্বাস কৰিব নেকি ব্লাড উইথড্ৰ কৰি আছা চিফলটো ধুনীয়াকৈ লৈ আছে কোনোবা বিশ্বাস কৰিব গ'ল যদি ক্ৰিয়েটিনিন 1.7 আহে জমা মানুহটোক লগে লগে চেন্নাই গুচি যাব বেলেগ এখন লেবৰেটৰী পনিয়াৰ পিছত যদি 1.2 আহে কিবা ভৰসা থাকিল নেকি গতিকে সঠিক হয়নে নহয় ৰিপৰ্টটো সঠিক হয়নে নহয় বহুত ক্ষেত্ৰত হয় এই ক্ষেত্ৰত স্পেচিয়েলি কিছুমান ৰিপৰ্ট দিওঁতে খুব বিশেষ সাৱধানতা ল'ব লাগে যেনে ক্ৰিয়েটিনিনটোৰ কথাটো ক'লোঁ ৰিভাৰ্ছ ফৰ্মেই হয় ইন জেনেৰেল তেনেকুৱা ক্ষেত্ৰত খুব সাৱধান আমি আপোনালোকৰ সমাজৰ ৰেছপনচিবল পাৰ্চনটো সেই টেষ্টবিলাক দিওঁতে এটলিষ্ট ৰিপিট কৰিলে হ'ল এতিয়া মোক ইয়াত কবি বুলি কৈছে কবি ৰাইজৰ কথা লিখোঁ সৰু মানুহৰ কথা লিখোঁ কিন্তু পৰিৱেশটো অকণ বেলেগ নৱাগত নহয় হাৰ্ট আছে না হাৰ্ট কেইটা চেম্বাৰ আছে হাৰ্টটো জানে ন কোনোবাই বঢ়িয়া বিজ্ঞানৰ 4টা কলা শাখা বাণিজ্য শাখা বিজ্ঞান শাখা গোটেইখিনি মিলি মই এটা কবিতা লিখিছিলোঁ হাৰ্টৰ বৰ্তমান কি অৱস্থা তেনেকুৱা এটা কবিতা হাৰ্ট এখন হৃদয়ৰ নাম হৃদয় তই বৰ সাংঘাতিক বহু কবিৰ জন্ম তোৰ ভাল পোৱাৰ প্ৰচাৰণাৰ টনা আজোৰা বিজ্ঞানৰ ছাত্ৰজনে হাৰ্ট বুলি জানিব কলা শাখাৰজনে হৃদয় বাণিজ্যিক দিশত তোৰ অনুভূতি বিক্ৰী হয় পুঁজিপতিৰ ভোকৰ লালসা হৃদয় তই বৰ সাংঘাতিক তোৰ অনুভূতিৰ কম্পনত জাগি উঠে প্ৰেমাস্পদ তোৰ আবেগ আৰু ভোকত মাজজাতি ভাঙি আহে স্বামী আৰু পত্নীৰ চিঞৰ হৃদয় তই বৰ জটিল তোৰ চৰিত্ৰহীনতাৰ বাবে জন্ম হৈছে সুন্দৰী নাৰীৰ পৰকীয় প্ৰেছ ভদ্ৰ মানৱ সভ্যতাৰ বৃদ্ধাশ্ৰম সাম্প্ৰদায়িকতাৰ খিলনীয়া ব্ৰীজ বাৰ ৰেস্তোৰাঁৰ সস্তীয়া ভাল পোৱা
হৃদয় তই বৰ নিষ্ঠুৰ তোৰ তুলাচানীৰ হিচাপত ফেনাইলৰ বটলে খাই ভৰসা বহু প্ৰতাৰিত প্ৰেমিকৰ ডিঙিত চিপ লৈ আত্মহত্যা মেৰিজিয়াৰীৰ দেশৰ কলসী গাভৰু তোৰ ভাল পোৱাৰ ভাল খবৰটোৰ অপেক্ষাত ৱাইন শ্বপৰ বাৰাণ্ডাতে বহি আছে হাজাৰজন পাগল মজনু হৃদয় তই এটা অবিচ্ছেদ্য অংগ তোৰ চাৰিটা কোঠাৰী এয়া বাস্তৱ বিজ্ঞানসন্মত মিনিটত তই হেন ৭৫ বাৰ কম্পিত হোৱা তোৰ পবিত্ৰতাত জাগি উঠে মৰম তোৰ শীতকালত কান্দে নয়ন তোৰ মৌনতাই শেষ বিদায় জনাই ধুনীয়া ধৰণী আপোন জননী হৃদয় তই বৰ সাংঘাতিক কেনেকুৱা কবিতা বুলি ক'ব নোৱাৰি লাষ্ট এটা কবিতা আচলতে কলেজবিলাকত ষ্টুডেণ্টবিলাকে বেলেগ ধৰণৰ কবিতা ভাল পায় ন গতিকে সেই কবিতা মই পাঠ কৰিম বাৰু আজি তুমি অহাৰ কথা থৌকিবাটো মোৰ হৃদয়ৰ খাননি কি চাবা কি খাবা চাৰিওফালে পৰি আছে তোমাৰ পাছপোৰ্ট ফটোবোৰ খুব আপোন হ'ব নোৱাৰিলে বাৰু হয়তো ফুল ফটোবোৰ নাপালো আজি তুমি অহাৰ কথা কেনেকুৱা ঠিক আছে আটাইতকৈ এতিয়া মই লাষ্ট এটা কবিতা আবৃত্তি কৰিম খুব বেয়া সময় এতিয়া পৃথিৱীৰ অসুখ গম পাই না আপোনালোকে পৃথিৱীৰ অসুখ বুলি আমিতো বেলেগে পৃথিৱীৰ অসুখ এতিয়া সাংঘাতিক অসুখ গতিকে এই অসুখ সকলোৱে যেনে ক'ব নোৱাৰো সাংঘাতিক অসুখ গতিকে এই অসুখৰ পৰা মুক্ত হোৱাৰ কাৰণে অৱশ্যে এটা ভাল আমি তেজৰ লগত জড়িত নহয় আমাৰ অসুখটো নাই আমি লেবৰেটৰী টেকনিচিয়ানে হওক ফাৰ্মাচিষ্ট হওক আমি মানুহৰ মানুহটো গতিকে এই বেমাৰটো আমাৰ নাই যিটো অসুখ পৃথিৱীৰ বৰ্তমান ৰাজনৈতিকভাৱেও যিটো অসুখ পৃথিৱীত এটা সাংঘাতিক অসুখ চলি আছে পৃথিৱীত ৰাজনৈতিক অসুখ এটা চলি আছে মানুহৰ কিন্তু আমাৰ নাই আমি হেল্থৰ লগত জড়িত তেজৰ লগত জড়িত তেজৰ ধৰ্ম আছে নেকি নাই গতিকে মোৰ এটা কবিতা এইটো কবিতা মই পাঠ কৰিম ধৰ্ম কবিতাৰ শিৰোনাম ধৰ্ম তই বৰ সাংঘাতিক আল্লাহ আৰু ভগৱানক আস্থাৰ ভোটত পৰাজিত কৰি ধৰ্ম এতিয়া ৰজা ঘৰিয়াৰ কেবিনেটৰ কব্জাত হিন্দু আৰু মুছলমান নামৰ জন্তু দুটাৰ ট্ৰেডমাৰ্ক বিচাৰি জয় শ্ৰীৰাম বনাম আল্লাহ আকবৰৰ অঘোষিত প্ৰতিযোগিতা ধৰ্ম তই বৰ সাংঘাতিক হিন্দুক পিন্ধাইছা গেৰুৱা বসন মুছলমানৰ মূৰত আৰাবিয়ান টুপি নগৰৰ মাৰোৱাৰী পট্টিত বিবস্ত্ৰ উলংগ বাবা শিৰত সেন্দুৰ ললে হৈ পৰে হিন্দু বোৰখা পৰি ইজজন হেনো মুছলমান ধৰ্ম তই বৰ সাংঘাতিক তোৰ বহুল বিবেক পোখা এনিমিয়াত চেতা পৰে দেশৰ গৰ্ভৱতী মহিলা পুষ্টিহীনতাত ভোগে দৰিদ্ৰ শিশু আল্লাৰ নামত মছজিদত বিতৰণ হয় গাখীৰৰ সুস্বাদু পায়স মন্দিৰত ভগৱানৰ নামত উৎসৰ্গিত শক্তিবৰ্ধক বুট মগু কলৰ প্ৰসাদ ধৰ্ম তই বৰ সাংঘাতিক পঞ্চায়তৰ কাৰ্যালয়ত দীঘলীয়া লানি প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ প্ৰপত্ৰ বিচাৰি অথচ হিন্দুৰ নামত সুউচ্চ আটক ধুনীয়া মন্দিৰ মছজিদৰ নামতো আছে 4 মহলীয়া অট্টালিকা ধৰ্ম তই বৰ সাংঘাতিক টিভিত মৰে ভোকাটোৰ শ্ৰমিক আত্মাৰ সদগতি বিচাৰি অসহায় বিধৱা পত্নী ব্যাকুল হৈ পৰিছে দহাকাজৰ পিছত ভোজাৰ মাংসৰ সন্ধানত মুছলমানজন বিচাৰিছে 40 দুৱাত ধৰ্ম তই বৰ সাংঘাতিক ধৰ্ম তই বৰ সাংঘাতিক ভাতৃত্বৰ দেশখনক ঘৃণাৰ বজাৰত বিক্ৰী কৰি পেলালি হিন্দুক কাফেৰৰ লগত উপলুঙা মুছলমানক মিয়াৰ নামত তাচ্ছিল্য ধৰ্ম তই বৰ সাংঘাতিক তোৰ ঘৃণাৰ বীজ ৰোপণ কৰিলি বিশ্বৰ প্ৰান্তে প্ৰান্তে পাকিস্তান বাংলাদেশ পাৰ হৈ তোৰ লজ্জিত স্বৰূপ উৰগাৰি দ্বিখণ্ডিত হোৱা পবিত্ৰ ভূমি জেৰুজালেমত ইজৰাইলৰ শিশুৰ কান্দোন হেনো ইহুদীৰ আৰ্তনাদ পেলেষ্টাইনৰ বৃদ্ধ মহিলাৰ কান্দোন হেনো মুছলমানৰ আৰ্তনাদ ধৰ্ম তই বৰ সাংঘাতিক সামাজিক বেদী ধৰ্ষণকো মানৱ সমাজত উলংঘ কৰিব নিদিলি তই কলিকতাত হিন্দুৰ নামত হিঙত মুছলমানৰ নামত স্বৰ্গীয় অনুভূতিৰ হৃদয়খনক ফালি পেলালি তই লাভ জাহাদৰ কলুষিত কল্পনা ধৰ্ম
তই বৰ সাংঘাতিক গৰুৰ মাংস প্ৰটিনযুক্ত পোৰা গাহৰিৰ সোৱাদযুক্ত চুৱাৰৰ তেজত পাপে চুব গৰুৰ তেজত মাতাই কান্দিব মুছলমানক দিছা হালালৰ সোৱাদ হিন্দুৰ নামত বলি ধৰ্ম তই বৰ সাংঘাতিক মোল্লাৰ দুৱাৰত মছজিদ কপে পূজাৰীয়ে দিয়ে ভগৱান অহাৰ সময় GMCHৰ ICUতে আছে দুয়ো বি নিগেটিভ তেজৰ অপেক্ষাত দুয়ো পল্লা মুজাৰী জীয়াই থকাৰ শেষ ভৰসা ভেণ্টিলেটৰৰ হিন্দু মুছলমান মুক্ত অক্সিজেনৰ উশাহ ধন্যবাদ